কালি আমাৰ নতুন দিল্লীত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক হৈ আছিল। ৮০খন ৰাষ্ট্ৰৰ তাত প্ৰতিনিধি আছিলে। ৱৰ্ল্ড বেংক, গুগল, মাইক্ৰ'ছফ্ট চব আছিলে। তাতে ইউথ কংগ্ৰেছৰ ১৫-২০ জন ল'ৰাই গেঞ্জি খুলি এক প্ৰকাৰ খালী গাৰে এই কনফাৰেন্সখনৰ ভিতৰত প্ৰৱেশ কৰে। ভাৰত মণ্ডপত থকা যিবিলাক হাউচিং চাফা কৰে বা সহায় কৰে, গোটেই কৰ্মচাৰীবিলাকে তেওঁলোকক ধৰি ল'লে যে তহঁতি দেশক কিয় বদনাম কৰিব আহিছ। কোনে তেওঁলোকক ধৰিলে? হাউচিং বা যিবিলাক আমাৰ ৰেষ্টুৰেণ্টত কাম কৰে বা আমাৰ ছিকিউৰিটিত কাম কৰে, তেওঁলোকে ধৰিলে। অৰ্থাৎ আজি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটা টান ছাবজেক্ট, কিন্তু সাধাৰণ মানুহেও বুজি পায় যে এইটো দেশৰ কাৰণে ইম্পৰ্টেণ্ট, কিন্তু যুৱ কংগ্ৰেছে বুজি নাপায়। ৰাহুল গান্ধীৰ কামেই হৈছে যে ভাৰতক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ ভাৰতৰ শিৰ তেওঁ নত কৰোৱাব পাৰে, ভাৰতক কেনেকৈ লজ্জিত কৰিব পাৰে। আমি সমগ্ৰ ঘটনাক গৰিহণা দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।